পঢ়া পেপাৰখনকে লৈছো চাচোন বাৰু এই কি হ'ল ইপপতি মাছটোৰ নিচিনাকে পানীত যে পৰি থাকে এনেকে মন মাৰি বহি আছো যে এই হুন্তি মামাটোৱে জীৱনটো বৰবাদ কৰি দিছে এই মানুহ ইমান কেনেকৈ কামোৰ হ'ব পাৰে বাৰু চিন্তা নকৰিবি আজি মাৰ আহিব নহয় মাৰক লগ কৰাৰ পাছত গুচি যাবগৈ তোমাক কোনে ক'লে আইডিয়া এটা কৰিছো আৰু শুনা তেওঁ ইয়ালৈ চাকৰি বিচাৰি আহিছে আৰু নিজ মুখে কৈছে বোলে যেতিয়ালৈকে চাকৰি নাপায় তেতিয়ালৈকে বোলে আমাৰ ঘৰতে থাকিব কি কৈছ ভয় কেলে খুৱাইছ হা ভয় খোৱাৰে কথা এদিনতে ইমান জ্বলাইছে সদায় থাকিবলৈ হ'লে আমাৰ অৱস্থা কি হ'ব অসম্ভৱ মই মোৰ সাম্ৰাজ্যত বেলেগৰ উপস্থিতি সহ্য নকৰোঁ মই তেওঁক কৈ দিম আজি এই তালি টোপোলা বান্ধি যাবগৈ লাগিব আৰু কম কি ক'ব ভিন্দৌ হেৰি তই কৈ দে আৰু কি ক'ম মই কেনেকৈ জানো তুমিহে কৈ আছিলা হেৰি কৰিবা বুজিছা শুনি মানে তোমাৰ বায়েৰক কম হেৰি আমি মানে পৰহিলৈ এমাহমানৰ কাৰণে বাহিৰলৈ যাম হয় নেকি তেতিয়াহ'লে মই ইমান ডাঙৰ ঘৰটোত অকলে অকলে কেনেকৈ থাকিম এটা কাম কৰা মানে তুমি গাঁৱলৈকে যাবাগৈ আমি মানে ঘূৰি আহিমতো ঘূৰি অহাৰ পিছত আমি মানে তোমাক ফোন কৰিম মানে 6 মাহমানৰ পাছত হয় নেকি ময়ো যোৱাই ভাল হ'ব ভাল ভাবিছা পিছে গাঁৱলৈ নহয় আপোনালোকৰ লগতহে মই ফুৰিবলৈ যাম মই বাৰু বাইৰ লগত কথাটো আলোচনা কৰিম কি হ'ব এতিয়া মায়ে গম পালে কি বুলি ক'বা লাগিলে সঁচাকৈয়ে মই গোটেই পৰিয়ালটোক লৈ বাহিৰলৈকে যাম তথাপি এই অলগৰ্থটোক মই মোৰ ডিঙিৰ পৰা আঁতৰ কৰিমেই বাদ দিয়া তোমাৰ দ্বাৰা নহ'ব আৰু হেল্ল' আৰে মাষ্টৰ আহি ৰৈ আছোহি ছাত্ৰৰ যে একো খবৰেই নাই তই আহিবিনে নাহ এই নকবি আৰু মোৰ ক্লাছ আজি বেলেগে লৈ আছে কি কোনে এই মামা এটা আহিছে কামোৰ নম্বৰ 1 না খাবলৈ শান্তি দিছে না শুবলৈ শান্তি দিছে আৰু আজি যদি তই ক্লাছটো মিছ কৰ তোৰতো বহুত লোকচান হ'ব তই সোনকালে সফল হ'ব বিচাৰ নে নাই বিচাৰোঁ তেনেহ'লে চব কথা বাদ দি ভাল ছাত্ৰৰ দৰে তই ইয়ালৈ আহি যা আজি তোক মই এটা বেলেগ লেচন দিম আৰু লগত বহি আৰু কাগজ লৈ আহিবি দেই ঠিক আছে হ'ব দে গৈ আছোঁ ঠিক আছে দে সোনকালে আহ মই ৰৈ আছোঁ এনেও ঘৰখনত কালিৰ পৰা শান্তিয়ে পোৱা নাই তোৰ ওচৰলৈকে যাওঁ অন্ততঃ এই জ্বালাটোৰ পৰা আঁতৰি থাকিব পাৰিম কি জ্বালাৰ কথা কৈছা ভাগি